এইবাৰ সাংবাদিকখিনি মই দেখিবলৈ পোৱা মতে ছ'চিয়েল মিডিয়াত খুব এক্টিভ। গোটেইকেইখন মিটিঙত সাংবাদিকসকলে এনেকুৱাকৈ মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে লাগি আছে। এই সুযোগতে মই কমলপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ হৈ মৰমৰ দিগন্ত দাদাৰ হৈ আপোনালোকক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। আমাৰ কমলপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিগন্ত দা জিকাটো প্ৰায় 100%ই সঁচা, তেখেত জিকিব। তথাপিতো আমি আমাৰ বিধায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি এটা ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ যিবিলাক বিশিষ্ট সমাজকৰ্মী, অসম গণ পৰিষদৰ আমাৰ সভাপতি আহিছে, কমলপুৰ বিধানসভা আমাৰ গগন দা, আঞ্চলিক কাউন্সিলৰ আহিছে দিলীপ তালুকদাৰ, পূৰবী বৈশ্য আহিছে, সুভাষ আহিছে। আমি এইকাৰণে কমলপুৰ সমষ্টিৰ এই অঞ্চলত সোমাইছোঁ যে আমি এইবাৰ দিগন্ত দাদাক আমি বহুত ভিতৰত জিকাব লাগে। আমাৰ এটাই স্বাৰ্থ, আমি দিগন্ত দাদাক 1 লাখৰ ওপৰত ভোট পাই জিকাব লাগে। এইকাৰণে কৈছোঁ আমাক কমলপুৰ সমষ্টিৰ পৰা এইবাৰ মন্ত্ৰী লাগে। আমি যদি 1 লাখৰ ওপৰত আমাৰ বিধায়ক মহোদয়ক আমি জিকাই দিব পাৰোঁ, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ডিমাণ্ড দিব পাৰিম যে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়কজনক মন্ত্ৰী দিব লাগে। আগত আমাৰ কমলপুৰ সমষ্টিৰ 2গৰাকীকৈ বিধায়কে মন্ত্ৰিত্ব পাইছে, কেবিনেট মন্ত্ৰী। সোহাত স্বৰূপ আছিল মুখ্যমন্ত্ৰী আমাৰ উত্তৰা বাইদেউ আৰু প্ৰফুল্ল মহন্তৰ দিনত। গতিকে আমি এইবাৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত আমাৰ মৰমৰ সকলোৰে মৰমৰ বিধায়ক, বৰ্তমানৰ বিধায়ক, অহা 5 বছৰৰ বিধায়ক হ'ব। তেখেতক আমি বিপুল ভিতৰত জিকাই কিনে আমি মন্ত্ৰিত্ব দিবৰ কাৰণে আমি দেহে কেহে, মই গুৱাহাটীত থাকোঁ ব্যৱসায় সূত্ৰে, তথাপিতো মই আজি 3 দিন হ'ল সমষ্টিত আহিছোঁ, চুকে কোণে ঘূৰিছোঁ, মানুহৰ যিটো সমাগম দেখিছোঁ আৰু মানুহৰ যিবিলাক কথা দেখিছোঁ। দিগন্ত দাদাক সকলোৱে ভাল পায়। ইয়াত মিহি কথা ক'লে নহ'ব। দিগন্ত দাই হয়তো শুৱলাকৈ কথা ক'ব, অলপমান তেখেতে হয়তো শুৱলাকৈ কথা কোৱা নাই, কিন্তু শুৱলাকৈ কথা কোৱা মানুহবিলাকৰ অন্তৰত কি আছে সেইটো কোনো নাজানে। আজি তেওঁৰ শুৱলাকৈ কথা কৈ তেওঁ কি কৈছে, তেওঁ এটা 1.5 লাখ টকাৰ চাকৰি এৰি পেলাই তেওঁ বিধায়ক হ'বলৈ আহিছে। কি স্বাৰ্থত তেওঁ 1.5 লাখ টকাৰ চাকৰি এৰি বিধায়ক হ'বৰ কাৰণে আহিছে, তেওঁৰ অন্তৰত কি আছে আমি বুজি পোৱা নাই। গতিকে সমাজৰ কাম কৰিবলৈ হ'লে 1.5 লাখ টকা চাকৰি কৰি 1.5 লাখ টকাৰ 50,000 তেওঁ পৰিয়াল চলাই 1 লাখ টকা তেওঁ সমাজৰ কাম কৰিব পাৰে। তেনেকুৱা উদাহৰণ মই ব্যৱসায় কৰি মই ব্যৱসায়ৰ যিটো ইনকাম প্ৰত্যেক বছৰে 3-4% মই প্ৰত্যেক মিটিঙতে কৈছোঁ, মেগাজিনত লিখিছোঁ, কিতাপত লিখিছোঁ, 3-4% মই সমাজৰ কামত মই ব্যৱহাৰ। মইতো কোনো বিধায়ক হ'বৰ কাৰণে এইবিলাক খৰচ কৰা নাই, মোৰ মনো নাই, কিন্তু সমাজৰ কাম কৰি গৈ আছোঁ। গতিকে আমি সকলো ৰাইজক, আপোনালোকৰ মাধ্যমেৰে কমলপুৰৰ ৰাইজক আমি এইটোৱে আহ্বান জনাম যে এইবাৰ আমি দিগন্ত দাক বহুত ভোটত জিকাব লাগে আৰু আমাৰ অসম চৰকাৰখন আমাৰ জনপ্ৰিয় মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত মজবুত কৰিবৰ কাৰণে দিগন্ত দাক তাতে সহযোগ কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিম আপোনালোকৰ মাধ্যমেৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।